নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগত জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। যিসকলৰ পঞ্চাংগখিনি কেতিয়াবা প্ৰয়োজন নাথাকে তেওঁলোকে ৰাশিফলখিনি চাব পাৰিব। যিহেতু পেজ হিচাপত দিলে কিছু ছুটি হয়, সেইকাৰণে ইউটিউবত দিব লগা হৈছে। আৰু যিসকল নতুনকৈ হৈছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে দৈনিক ৰাশিফল আৰু কিছু দৰকাৰী ভিডিঅ'বিলাক পাই থাকিব। যেতিয়া মই সময় পাওঁ তেতিয়া মই দি থাকিম। আচলতে সময়ৰ কিছু প্ৰয়োজন থাকে, কেতিয়াবা সময় পোৱা নাযায়। এতিয়া আছোঁ পঞ্চাংগখিনি। আজি হৈছে জেঠ মাহৰ 20 তাৰিখ, ইংৰাজী জুন মাহৰ 3 তাৰিখ, সোমবাৰ। ভাস্কৰ শব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35 গৈ 38 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:06 গৈ 2 আজি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি। নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, যোগ হৈছে সৌভাগ্য যোগ, কৰণ হৈছে কৌলৱকৰণ। আজি শিশুৰ জন্ম হ'লে মেষ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, দেৱগণ হ'ব, ঘোঁৰাৰ অস্থি হ'ব, মহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰীৰ শুক্ৰৰ দশা, বিংশোত্তৰী কেতুৰ দশা। আজি কাৰোবাৰ মৃত্যু হ'লে এক পদ দুখ পাব। ৰাতি 10:51 যোৱাত কিছু দ্বিতীয় দুখ পাব দুটা। আজি নৈৰুত কোণত কোনো শুভযাত্ৰা নাই আৰু শুভকৰ্ম আছে আৰোগ্য স্নান। আজি পুৰৈ শাক খোৱা নিষেধ। এতিয়া আছোঁ দৈনিক ৰাশিফলখিনি। এতিয়া আছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি নতুনত্ব কিছু অহাৰ যোগ আছে আৰু কিছুমানৰ সপোন পূৰা হোৱা যোগ আছে। কৰ্মৰ ক্ষেত্ৰত অতি সুনাম লাভ কৰিব, সন্মান লাভ কৰিব, ধন লাভৰ যোগ আছে, ক্ষমতা বৃদ্ধি হ'ব, স্বাস্থ্যত অতি শুভ। পাৰিবাৰিক আৰু প্ৰেমৰ ক্ষেত্ৰত কিছু সফল প্ৰাপ্তি হ'ব আৰু বিদ্যাত কিন্তু কিছু অসুবিধা হ'ব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনত ভয়ভাৱ থাকিব, যিহেতু ৰাশিতে বুধ বহি আছে। বন্ধন ভয় থাকিব, নিন্দা ভাজন থাকিব, কিছু পীড়া থাকিব, গাৰ বিষ হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত ডাঙৰ কাম কৰাৰ পৰা কিছু সাৱধান থাকিব। স্বাস্থ্য বহুত ভাল নহয়। ধনস্থানত কিছু মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দ লাভ কৰিব। কৰ্মত বহুত শুভ নহয়। পঢ়া দিশত যদি চোৱা যায় বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ, শুভ সংখ্যা হৈছে 3। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মনোবাঞ্ছা শূন্য হোৱাৰ যোগ আছে আৰু যান বাহন যোগ দেখা যায়। শত্ৰু বৃদ্ধি হ'ব পাৰে, স্বাস্থ্য হানি হ'ব পাৰে। গতিকে ধনস্থানত মধ্যমীয়া। পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি। কৰ্মত মধ্যম ফল পাব। প্ৰেমত শুভ ফল আছে। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে পাতল সেউজীয়া। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি সঞ্চয়ী মনোভাৱ উদয় হ'ব। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। সন্তান সুখ প্ৰাপ্তি হ'ব। অৰ্থ উন্নতি হ'ব। সৌভাগ্য ফল লাভ কৰিব। স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। ধনস্থানত কিছু মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দ লাভ কৰিব। কৰ্মত মধ্যমীয়া ফল লাভ কৰিব। বিদ্যাত অতি শুভ। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা নাইবা পিংক কালাৰ, গোলপীয়া। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ আজি জাতক জাতিকাসকলৰ কাৰ্যসিদ্ধিৰ যোগ আছে, কৰ্মসিদ্ধিৰ যোগ আছে, গৃহ লাভ যোগ আছে, সুখ লাভ কৰিব, যান বাহন লাভৰ যোগ আছে। স্বাস্থ্যত কিছু অসুবিধা থাকিব। ধনস্থানৰ ধন হানি যোগ আছে, যদিও কিছু ক্ষেত্ৰত টকা পইচা আহিব, তথাপিও ধন হানিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। প্ৰেমত আনন্দ লাভ কৰিব। কৰ্মত শুভ বুলি ক'ব পাৰি। বিদ্যাত অতি শুভ। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে বগা।
এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিয়ে জাতক জাতিকাসকলৰ আজি চৰকাৰী কৰ্মচাৰীৰ কিছু কষ্ট হ'ব পাৰে, কিন্তু ভাগ্য উদয় হোৱাৰ যোগ দেখা যায়। কিছু ক্ষেত্ৰত উন্নতি আৰু কিছু ক্ষেত্ৰত কৰ্মত বাধা বিঘিনি দেখা যায়। কিছু গাৰ পীড়া, গাৰ বিষ দেখা যায়। স্বাস্থ্যত হানি যোগ আছে। ধনস্থানত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক দিশত মধ্যমীয়া। প্ৰেমত শুভ বুলি ক'ব পাৰি, কৰ্ম আৰু বিদ্যাত বহুত শুভ নহয়। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে কমলা। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নতুন পদবী লাভ কৰিব। সমাজৰ ক্ষেত্ৰত অতি শুভ, ক্ষমতা বৃদ্ধি লাভ কৰিব। কৰ্মত সাফল্য, আৰ্থিক উন্নতিৰ যোগ দেখা যায়। সন্তানৰ শুভ, সুন্দৰী স্ত্ৰী লাভ কৰিব। প্ৰেমত আনন্দ, পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক সন্মান লাভৰ যোগ আছে। ধন হানিৰো যোগ আছে, কিন্তু কৰ্মত সাফল্য যোগ দেখা যায়। ৰোগাৰোগ্য হ'ব, সন্তানৰ উন্নতিৰ যোগ দেখা যায়। ধনস্থানত অতি শুভ, পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। প্ৰেমত শুভ বুলি ক'ব পাৰি, কৰ্মত কিছু অসুবিধা থাকিব। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কমলা। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ আজিৰ দিনটো হাঁহি ধেমালিৰে পাৰ হ'ব। যান বাহনৰ যোগ দেখা যায়। সৌভাগ্য, ধন প্ৰাপ্তি, স্বাস্থ্যত অতি উন্নতি হ'ব। যিসকলৰ স্বাস্থ্য কিছু অশুভ আছে তেওঁলোকৰ শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ। কৰ্ম আৰু বিদ্যাত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ উন্নতিৰ যোগ দেখা যায়। কৰ্মপ্ৰাপ্তি দেখা যায়। দুৰ্ভোগ, পাৰিবাৰিক দিশত অশান্তিৰ যোগ। ধনস্থানত শুভ, কৰ্মত মধ্যম, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতে আনন্দৰ যোগ দেখা যায়। বন্ধু বৃদ্ধি যোগ, ধন বৃদ্ধি, স্বজন সুখ, ৰোগাৰোগ্য দেখা যায়। স্বাস্থ্যৰ উন্নতি, ধনস্থানত উন্নতি হ'ব। পাৰিবাৰিক অতি শুভ, কৰ্মত শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ্থীৰ শুভ দিন। আজি সকলোতে শুভ ফল লাভ কৰিব। সন্মান লাভৰ যোগ, ধন লাভৰ যোগ, ক্ষমতা বৃদ্ধিৰ যোগ। যান বাহনৰ যোগ দেখা যায়। সঞ্চিত ধন কিন্তু নাশৰ যোগ আছে। কিছু খৰচ বৃদ্ধি পাব। স্বাস্থ্যত উন্নতিৰ যোগ, পাৰিবাৰিক দিশত অতি শুভ। কৰ্মত শুভ বুলি ক'ব পাৰি, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 9। যিসকল জাতক জাতিকাই ইয়াত আখৰা কুষ্টি চাব খোজে তেওঁলোকে চাব পাৰিব। ডেট অফ বাৰ্থ আৰু টাইম দিলেও আপোনালোকে যিকোনো সমস্যাৰ পৰা সমাধান প্ৰাপ্তি কৰিব। আখৰা কুষ্টি সোঁৱৰণি এইবোৰ বনাব পাৰিব, ইচ্ছা কৰিলে বনাই দিওঁ বহুত কম খৰচত। যিহেতু হাতে লিখা কুষ্টিৰ শুদ্ধ হয় কম্পিউটাৰতকৈ। যদিও কম্পিউটাৰত কৰা হয় অকল প্ৰিণ্টিংটো কৰিলে হৈ যায়, খৰচটো কম হয় 200-300 টকা, কিন্তু কোনো কামৰ নহয় আচলতে। সেইকাৰণে হাতে লিখা কুষ্টি বনালে বহুখিনি ভাল হ'ব আৰু আপোনালোকে পিছলৈ চাব পাৰিব। ধন্যবাদ।